নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইকেইদিন অসম আৰক্ষীয়ে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাক লৈ ব্যাপক চৰ্চা চলি আছে। ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বিভিন্ন সংগঠনে দুলীয়াজানত। যোৱাকালি প্ৰতিদিন টাইমত নিতুমণি শইকীয়াই পৰিচালনা কৰা অভিমত অনুষ্ঠানত শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা সম্পৰ্কক লৈ এটা খুব গধুৰ আলোচনা হৈছিলে। তাৰে কিছু বচা অংশ মই আপোনালোকৰ বাবে লৈ আহিছোঁ। আহক সেইখিনি প্ৰথমতে চাই লওঁ, তাৰ পিছত আমি পুনৰ কিছু কথা ক'বলৈ যত্ন কৰিম। এতিয়া আমাৰ গাত লগা কথাটো হৈছে, মই আইনৰ বিষয়লৈ আহিম, যিহেতু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ত সেকশন 43 আছে। সেই সেকশন 43ত খুব সুন্দৰকৈ মানে স্পষ্টকৈ কোৱা আছে যে 43 অফ BNSS বুলি ক'লে সকলোৱে বুজি পায়, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা। তো তাত আপোনাৰ কৈছে হেণ্ডকাফৰ বিষয়ে এটা পেৰাগ্ৰাফ নতুনকৈ ইন্ট্ৰডিউচ কৰিছে। তাতে আগৰ CRPC-খনত হেণ্ডকাফৰ বিষয়ে স্পষ্টকৈ পেৰাগ্ৰাফ এটা নাছিলে। ইয়াত এই পেৰাগ্ৰাফটো আছে। এইটো ইয়াত লিখিছে যে আপোনাৰ পেৰাগ্ৰাফ নাম্বাৰ 2 যে the police officer may, keeping in view the nature and gravity of the offense, use handcuff while making the arrest of a person or while producing such person before the court who is a habitual or repeat offender. Etu eta important point, habitual or repeat offender. Now the question is that শংকৰজ্যোতি বৰুৱা আগে পিছে কোনো কেছ মুকৰ্দমা লগা আমি শুনা নাই। তেওঁ habitual বা repeat offender হোৱা আমি এতিয়ালৈকে কোনো কেছ পোৱা নাই। গতিকে সেইটো কেটেগৰীত তেখেত নপৰে। তাৰপিছত আহিলে অৰ হু এস্কেপড ফ্ৰম কাষ্টডি, আগে পিছে কাষ্টডিৰ পৰা তেওঁ পলাই যোৱাৰো কোনো উদাহৰণ নাই। অৰ হু হেজ কমিটেড অফেন্সেছ অফ অৰ্গেনাইজড ক্ৰাইম, অফেন্স অফ অৰ্গেনাইজড ক্ৰাইম এটা কৰাৰ অফেন্সত তেওঁ আগতে কমিটেড হোৱা নাই। কমিটেড হোৱা কথা কৈছে দেই ইয়াতে, কমিটেড মানে কোৰ্টে আগতে তেওঁ কমিট কৰিছে যে তেওঁ অৰ্গেনাইজড ক্ৰাইম কৰা এজন ক্ৰিমিনেল। তেনেকুৱা ঘটনা তেওঁ আগে পিছে নাই কৰা। তাৰপিছত কৈছে যে টেৰৰিষ্ট এক্ট, কিবা যদি তেওঁ টেৰৰিষ্ট এক্টৰ লগত জড়িত আছে, সন্ত্ৰাসবাদী কাৰ্যকলাপ, ড্ৰাগ ৰিলেটেড ক্ৰাইম, যদি তেওঁ ড্ৰাগছৰ সৰবৰাহ জাতীয় ডাঙৰ অপৰাধৰ লগত জড়িত আছে, অৰ ইলিগেল পজেশ্যন অফ আৰ্মছ অৰ এমিউনিশ্যন, যদি অস্ত্ৰ শস্ত্ৰ তেওঁৰ ওচৰত আছে, মাৰ্ডাৰ, ৰেপ, এচিড এটেক, কাউণ্টাৰফিটিং অফ কইনছ এণ্ড কাৰেঞ্চি নোটছ, হিউমেন ট্ৰেফিকিং মানে মানৱ সৰবৰাহ, সেক্সুৱেল অফেন্স এগেইনষ্ট চিলড্ৰেন অৰ অফেন্স এগেইনষ্ট দ্য ষ্টেট, এইকেইটা কথা BNSS খনত খুব সুন্দৰকৈ লিখা আছে। এইকেইটা ক্ৰাইম যদি কোনোবা ক্ৰিমিনেলে কৰিছে, তেনেকুৱা যদি একিউজ পাৰ্চনক এৰেষ্ট কৰিব লগা হয়, তেতিয়া পুলিচে হেণ্ডকাফ ব্যৱহাৰ কৰিব পাৰিব। এতিয়া আইন মতে চাবলৈ গ'লে এই আইনখন মতেই পুলিচে এই কেছটোত শংকৰজ্যোতি বৰুৱাৰ হাতত হেণ্ডকাফ লগাব নোৱাৰে। গতিকে তেওঁলোকে ডাইৰেক্টলি এই আইনখনৰ প্ৰভিজনটোকে উলংঘা কৰিছে। আমি কালি এটা কথা কৈছিলোঁ খুব জোৰকৈ যে সুপ্ৰিম কোৰ্টে দুৰ্দৰ্শ অপৰাধী নহ'লে বা পলাই যোৱাৰ আশংকা নাথাকিলে হেণ্ডকাফকো মানে হাতকেৰাৰ লগত লগাই থ'বলৈ কিছু জাজমেণ্ট দি থৈছে। হেণ্ডকাফযোৰ যে পুলিচৰ লগত থাকে, সেই হেণ্ডকাফযোৰকো মাজে মাজে য'তে ত'তে ব্যৱহাৰ কৰিব নোৱাৰাকৈ চন্দুকত থৈ দিবৰ কাৰণে বিভিন্ন সময়ত সুপ্ৰিম কোৰ্টে নিজৰ ভাষাৰে তাক বিশ্লেষণ কৰিবলৈ কথা নিৰ্দেশ দি থৈ দিছে। আৰু তেনেকুৱা প্ৰেক্ষাপটত আমি কালি এটা কথা কৈছিলোঁ যে শংকৰজ্যোতি বৰুৱা নামৰ এই যুৱকজনক হেণ্ডকাফ লগাই পেলাই এনেকৈ পেৰেডিং কৰি পেলাই কোৰ্টৰ বাৰাণ্ডাই লৈ ফুৰা কথাটো ক'ৰবাত আমি অলপমান আইনৰ ওপৰত বিশ্বাস থকা ব্যক্তি হিচাপে বা ৰুল অফ ল ইষ্টাব্লিছ হোৱাটো বিচৰা ব্যক্তি হিচাপে আমি টান পাইছিলোঁ। আৰু সেইটো কথা আমি নিজৰ মাধ্যমত যিখিনি আমি মাধ্যমেৰে ক'ব পাৰোঁ সেই কথাখিনি কৈছিলোঁ। আৰু সেইখিনি সময়ত কৈ থাকোঁতে কিন্তু ক'ৰবাত এটা মনত সন্দেহ আছিল যে আমি যিহেতু আইনজ্ঞ নহয়, আমি বিশেষজ্ঞ নহয় আইনৰ, ক'ৰবাত আমি ভুল কথা এটা কৈছোঁ নেকি। কিন্তু সেই কথাটোৰ মনত এটা শংকা আছিল, ক'ৰবাত দ্বিধাগ্ৰস্ততা আছিল যে শংকৰজ্যোতি বৰুৱাই এনেকুৱা কিবা কাম কেতিয়াবা কৰি থৈছে নেকি, যিটো কাৰণে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাবলগীয়া হ'ল। আজি দেখিছোঁ জয়ন্ত মল্ল বৰুৱা, তেওঁ এগৰাকী দায়িত্বশীল মন্ত্ৰী, তেওঁ এই কথাটোত খুব নিজৰ উষ্মা প্ৰকাশ কৰিছে বা নিজৰ মন্তব্য দিছে। আৰু তেওঁ এই আৰক্ষীৰ লগত সহমত প্ৰকাশ কৰা নাই। একে সময়তে ভাৰতৰ এগৰাকী আজিৰ তাৰিখত গুৰুত্বপূৰ্ণ মন্ত্ৰী, বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও এই বিষয়ত তেওঁৰ বুকুত বিষাই বুলি তেওঁ এটা মন্তব্য কৰিছে। তাৰমানে আমি ক'ৰবাত এটা কথা নিশ্চিত হ'লোঁ যে শংকৰজ্যোতি বৰুৱা এগৰাকী দাগী অপৰাধী, দুৰ্দৰ্শ অপৰাধী নহয়, যাক তেনেকৈ
পেৰেজিং কৰি পেলাই হেণ্ডকাফ লগাই নিব লাগে গতিকে আৰক্ষীয়ে কৰবাত এটা ভুল কৰিছে সেই ভুলটো কৰাটো আমি নিশ্চিত বুলি ক'ব পাৰিম এতিয়া কথাটো হৈছে এইটো যে নিশ্চিতভাৱে এজন গ্ৰেপ্তাৰী অভিযুক্ত যেতিয়া আদালতলৈকে নিয়া যায় বা আদালতৰ পৰা তেওঁক জেললৈকে যদি নিয়া যায় সেই মাজৰ সময়খিনি যেটো ডিটেনশনৰ সময়খিনি আৰক্ষীৰ হাতত ডিটেইন হৈ থকা সময়খিনি তেওঁক হেণ্ডকাফ লগাব নেলাগে যদি অলপ আগতে জুনমণি বাইদেউ কোৱা সেই কথাগিটা যদি তাত নাখাতে আৰু শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত এই গোচৰৰ ক্ষেত্ৰত নিশ্চিতভাৱে সেই কথাকেইটা নাখাতে আৰু নাখাটাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে অত্যন্ত সংবেদনশীলতাৰে মুহূৰ্ততে এছপি লৈকে ডাইৰেকশন দিছে যে শংকৰজ্যোতি বৰুৱাৰ হাতত হেণ্ডকাফ লাগিব নালাগে তাৰ ফলত কি হৈছে যেতিয়া আদালতত হিয়াৰিংৰ পাছত যেতিয়া তেওঁক জুডিচিয়েল ৰিমাণ্ডলৈ নিলে তেতিয়া তেওঁক আদালতৰ পৰা জেললৈ নিউতে কিন্তু তেওঁক হেণ্ডকাফ লগোৱা নাই সেই ভিডিঅ'টো অহা নাই কিন্তু আমি সেই কথাটো খবৰ আমাৰ হাতত আছে হেণ্ডকাফ নোলোৱাকে নিছে প্ৰথমতে আনুতে মই সৈদুলৰ লগত এটা একমত নহয় যে বাৰান্দাই ঘূৰাই ফুৰিছে গাড়ীখনৰ পৰা আদালত কক্ষলৈ নিউতে যিমান টুকুৰা নিছে সেই টুকুৰাই তাতকে বেলেগকে কতো আৰক্ষীয়ে ঘূৰাই ফুৰা নাই কিন্তু এটা ঘটনা হল এটো যে হয় হেণ্ডকাফ লগোৱাটোত আমি দুখ পাইছো বেয়া পাইছো শংকৰজ্যোতি বৰুৱাৰ দৰে এজন ডেকা সুঠাম যুৱকক এই ধৰণে হেণ্ডকাফ লগাই নিশ্চিতভাৱে সমাজ জীৱনৰ এটো ভাল কথা হোৱা নাই এই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়ে স্পষ্টতাৰে কৈছে যে এটো ষ্টপ কৰিব লাগে বন্ধ কৰিব লাগে আৰু যেতিয়া মুখ্যমন্ত্ৰীৰ সেই নিৰ্দেশৰ লগে লগে গোটেই কথাটো এটা কগনিজেন্স আহিলে আৰু ইমিডিয়েটলি যেতিয়া তেওঁক ৰিটাৰ্ণ জেললৈকে নিছে তাত হেণ্ডকাফ তেওঁক লগোৱা নাই এতিয়া এই যে ইনভেষ্টিগেটিং অফিচাৰজনৰ এই যে কাৰ্য যেটো তেওঁ হেণ্ডকাফ লগালে নিশ্চিতভাৱে গ্ৰহণীয় নহয় আৰু আৰ্টিকল 21 অফ ইণ্ডিয়ান কনষ্টিটিউচন ভায়োলেশ্যন হৈছে আৰু কিন্তু গোটেই কথাটো হৈছে কি যে তেওঁৰ ওপৰত ব্যৱস্থা লবৰ কাৰণে শংকৰজ্যোতি বৰুৱাই নিশ্চিতভাৱে অভিযোগ দাখিল কৰিব লাগিব আৰু এই অভিযোগ দাখিল কৰাৰ তেওঁৰ এটা স্থল আছিলে বিফৰ দা মেজিষ্ট্ৰেট যেতিয়া তেওঁক হেণ্ডকাফ লগাই যেতিয়া মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ কৰাইছিলে মেজিষ্ট্ৰেট নিশ্চিতভাৱে মেজিষ্ট্ৰেটৰ ওচৰত যেতিয়া হাজিৰ কৰাইছিলে তেওঁক হেণ্ডকাফ খুলি ৰখা হৈছিলে কিন্তু পৰৱৰ্তী সময়ত মই শুনা পাইছো মই আজি সোশ্যাল মিডিয়াৰ যোগেদি পাইছো এটা হিউম্যান ৰাইটস কমিশনত আসাম হিউম্যান ৰাইটস কমিশনত এখন পিটিশন ফাইল হৈছে হয় গোচৰ দিছে তো গতিকে নিশ্চিতভাৱে সেই কথাবতৰাবিলাক তদন্তৰ কথাবতৰাবিলাক আহিব আৰু যদি তদন্তত এই কথাটো এই অকনমানো যদি সেই ইনভেষ্টিগেটিং অফিচাৰজনৰ বা যিজনৰে হওক লাগিলে প্ৰডিউচিং অফিচাৰজনৰে হওক বা যিৰে নহওক লাগিলে যদি কিবা কাৰণে দোষী সাব্যস্ত হয় বা তেওঁৰ দুখৰ কথা থাকে নিশ্চিতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে কেতিয়াও তেওঁক ৰেহাই নিদিয়ে দৰ্শকসকল অনুষ্ঠানটি যথেষ্ট দীঘল প্ৰায় 1 ঘণ্টা ইয়াত দিয়াটো সম্ভৱপৰ নহয় সেয়ে মই অনুষ্ঠানটিৰ লিংকটো ডেসক্ৰিপচনত দি দিছো আপোনালোকে তালৈ গৈ সম্পূৰ্ণ অনুষ্ঠানটো চাব পাৰিব এতিয়া আমি যিখিনি শুনিলো তাৰ পৰা এইটো স্পষ্ট হৈছে যে আসলতে শংকৰজ্যোতি বৰুৱাক পুলিচে হেণ্ডকাফ লগোৱা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই বা আইনসংগত হোৱা নাই তেনেহলে প্ৰশ্ন আহে পুলিচে এই কথা জানো জনা নাছিলে তাত থকা ওসি এসপি সকলে জানো সেই কথা নাজানে যদি জানে তেনেহলে কাৰ প্ৰৰোচনাত পৰি কাৰ নিৰ্দেশত পৰি তেওঁলোকে এই কাম কৰিবলৈ বাধ্য হ'ল এয়া সময়ত নিশ্চয় ওলাব গতিকে আপোনালোকেও নিশ্চয় সোশ্যাল মিডিয়াত এই সম্পৰ্কে বিভিন্ন বাতৰি পাই আছে আপোনালোকৰ ৰায় কি এই সম্পৰ্কত আপোনালোকে কমেন্ট বক্সত লিখিবলৈ নাপাহৰিব আজিলৈ এৰিছো ভালে থাকক কুশলে থাকক ধন্যবাদ